নমস্কাৰ বন্ধু বান্ধৱসকল, গতিকেলৈ মোৰ চেনেললৈ আকৌ আহিছোঁ। গতিকেলৈ সকলোৱে যদি চাই আছে মোৰ চেনেলটো লাইক এটা কৰি দিবলৈ নাপাহৰিব। গতিকেলৈ মই এটা গল্প কৈছোঁ। এখন দেশত এটা ৰজাজনে গৈ এদিন পালি বন্ধু এটা ঘৰলৈ গৈছিলে। বন্ধুকটোৰ ঘৰলৈ যাওঁতে বন্ধুকটোৰ ঘৈণীকজনীয়ে তামোল খাবলৈ দিলে। ৰজা আদৰণি সাদৰণি কৰিলে। কোৱাৰ পাছত দুজনে খাই বৈ থাকোঁচোন আঘোণ পুহমহীয়া ৰ'দ কাচলিত বহি আছিলে জাৰত। তেতিয়া খাই থাকোঁতে তামোল চুবাই থাকোঁতে বন্ধু তাৰ মানুহজনীয়ে বিয়া সকামলৈ ওলাই গৈছিলে বিয়ালৈ। তেতিয়া ভাল এযোৰ সাজ পিন্ধি আহকচোন। তেতিয়া ওলাই আহোঁতে পদূলি মূৰতে পিত পেলাই পালে বন্ধুকেইজনে। পিত পেলাই দিয়া স্বত্বত একো এটা বন্ধু কৰি নকবি মিচিলিক কাহিনী ভিতৰত সোমাই পিনি অনি পোচাক এযোৰ পিন্ধি পিনি বিয়া সকামলৈ ওলাই গ'ল। তেতিয়া ৰজা ভাবিলে, এইজনী কি তিৰোতা হয়, মোৰজনী কি তিৰোতা হ'ল, এইজনী কি তিৰোতা হ'ল। পিত পেলাই স্বত্বতো একো এটা নকলে, মিচিলিক কাহিনী পিনি ভিতৰত সোমাই পিনি অনি পোচাক এযোৰ পিন্ধি পিনি গ'লগৈ। এই যে তিৰোতাজনী কি তিৰোতা হ'ল, মোৰ তিৰোতাজনী কি তিৰোতা, এনেকৈ বোলো ৰজা ভাবি সেইদিন গুচি আহিলে। এনেতে হৈ গৈ এদিন আকৌ বন্ধুকটোৱে গৈ পিনি ৰজাৰ ঘৰলৈ গৈছে। ৰজাৰ ঘৰলৈ গৈ পিনি ৰজাৰ ঘৰতে ঠিক সেইটো সময়তে আঘোণ পুহমহীয়াতে ৰ'দ কাচলিতে বহি থাকোঁতে ৰজাৰ লগত তামোল খাই থাকোঁতে ৰজাই আকৌ সেই দিনটো খুবটো লৈ আছে। এদিন মোৰ গৰাকীও মই চাম, পৰীক্ষা কৰি নিৰীক্ষা কৰি চাম। গতিকে সেই তিৰোতাজনী কোন, মোৰ তিৰোতাজনী কোন, মই পৰীক্ষা ল'ব। এনেকৈ বুলি ভাবি তামোল খাই থাকোঁচোন ওলাই আহকচোন চালিখৰাখন খাবৰ কাৰণে ৰাণীয়ে ওলাই আহকচোন। ধুনীয়াকৈ সাজযোৰ পিন্ধি আহোঁতে দিলে নহয়, পৰীক্ষা কৰি পিনি দিলে নহয় পেলাই। তেতিয়া ৰজা কৈ থোৱা নাই, বন্ধু কৈ থোৱা নাই, এনেকুৱা অভণ্ডালি গালি পেলাই মানে আৰু এতিয়া গালি শপনি কৰি পিনি ভিতৰত সোমাই থাকিলে। সোমাই থকাৰ পাছত এতিয়া ৰজাই ভাবিলে, এই ৰাণীগৰাকী কোন, মোৰ ৰাণীগৰাকী কোন, সেই বন্ধু কয় ৰাণীগৰাকী কোন, মোৰ ৰাণীগৰাকী, এইটো উত্তৰটো লাগিবই মোক। এনেকৈ বিশ্লেষণ কৰিব ল'লে। বিশ্লেষণ কৰি সেইদিন গুচি আহিলে। বন্ধু গুচি আহিলে। বন্ধু গুচি অহাৰ পাছত এই কথাটোকে ভাবি নীৰৱ ঠাইলৈ আহিলে। এজোপা এখন নদী পাৰ হৈ কিনি এজোপা হাবিয়ালা জংঘল, তাত শিমলু গছজোপা আছে, তাত তলত বহি আছে তপস্যা কৰি আছে। সেই তিৰোতাজনী কোন, মোৰ তিৰোতাজনী কোন, সেই তিৰোতাজনী কোন, মোৰ তিৰোতাজনী কোন, এনেকৈ প্ৰশ্ন কৰি মনত বাৰে আহি আছে এই কথাটো। তেতিয়া আকৌ তাত আছে শগুনৰ বাঁহ। শগুনে আকৌ সদায় নিজৰ পোৱালিৰ কাৰণে চিন্তা কৰে। কেনেকৈ উৰুৱাম, কেনেকৈ মানে ডাঙৰ দীঘল কৰোঁ, এনেকৈ বুলি চিন্তা কৰি সিহঁতেতো আশা খুৱাই আছে। এনেকৈ খুৱাই থাকোঁতে এদিন পালে নহয় ভাল মানুহৰ এজন শৰ। শগুনৰ হেনো মানুহৰ শৰ খাব পালে হেনো শগুন উৰণীয়া হৈ গৈছে। গতিকেলৈ মাত কথা ক'ব পাৰে, উৰণীয়া হ'ব নোৱাৰে। তেতিয়া এনেকৈ হৈ আছে। কেতিয়া পোৱালিক দিছে খাবলৈ, শগুনো ভাল মানুহ এজনৰ শৰ খাবলৈ দিছে। খাবলৈ পাই মানে দিছে, পোৱালি নাখায়, খাবলৈ দিছে নাখায়। শগুনিও আহিলে খাবলৈ দিছে, শগুনিও নাখায়, বাপেকে দিলে বাপেকেও নাখায়, শগুনিও মাক দেউতাকে। তেতিয়া কেলৈ নাখায় বুলি প্ৰশ্ন কৰিলে। সেই পিতাই বোলে, সেই মা বোলে, এই বোলে আমাৰ গছৰ তলত বোলে আজি 3 দিন হ'ল বোলে এজন তপস্য ল'ব কোনোবা এজনো মহান বোলে তপস্য এজনো বোলে বহি আছে আমাৰ গছৰ তলতে। গতিকে সেইজনক সোধ পোছ কৰি তেতিয়াহে আমি খাম। তেওঁ নাখায় নবৈ 3 দিন গৈ আমাৰ গছৰ তলতে বহি আছে। গতিকে তাত সোধ পোছ কৰি ল'বি, তেতিয়াহে আমি আহাৰ খাম। তেতিয়া ভাবিলে শগুনে, দুটাই শগুনীয়া কথা পাতিছে আৰু, কোৱা আমি চোন খবৰে নাই আকৌ, আজি 3 দিনকৈ হ'ল গছৰ তলত বহি আছে বুলি কৈছে, আমি আকৌ খিয়ালেই নাই আমাৰ গছৰ তলত বহি আছে বুলি। আমাৰ এই পোৱালি আহাৰ খুৱাওঁতে এইবোৰ চাওঁতে কোনোবা মানুহ তপস্য এজন বহি আছে বোলে, আমাৰ কি লক্ষ্য নাই।
আমি সেইটোও নাই লক্ষ্য। গতিকেলৈ আমি বৰ ভুল হৈছিল। গতিকেলৈ তদন্তই নামি আহিলে শগুনটো নামি অহাৰ পাছত ক'লেহি কোন ৰাজন, কোন তুমি বুলি সুধিলে। তেতিয়া ক'লে কি মই আমুক ৰজা, আমুকখন গাঁৱৰ আমুকখন ৰজা বোলে, আমুকখন দেশৰ আমুক ৰজা বোলে। গতিকেলৈ কি দুখ হৈছে তোমাৰ? তেতিয়া মোৰ দুখ একোৱেই নহয়, মোৰ এটা ভাষা বিচাৰি আহিছোঁ বোলে, কথা। মই সেই ভাষাটো কি হ'ল, মোৰ বন্দুকটো ঘৰলৈ গ'লোঁ, মই বন্দুকটা ঘৰলৈ গ'লোঁ, বন্দুকটো ব্যৱহাৰ কৰিলে এনেকৈ মানুহজনী আনি দুজন বহি আছিলোঁ, বহাৰ পাছত চালি খাই তামোল খাই আছোঁ। ৰাণীগৰাকী বন্ধুটা ৰাণীগৰাকী দিলে নহয় পেলাই, পিট পেলাই দিছত একো এটা নক'লে, মিচিলিক কাহিনী ভিতৰত সোমাই পিনি অনি পোচাকটো পিন্ধি পিনি আইসকললৈ গ'ল। তাৰপৰা মই এদিন কিছুদিনে মই চাই কিনি মোৰ এদিন আকৌ মোৰ ঠিক তেনেদৰে বন্ধুৱে গ'ল মোৰ ঘৰলৈ গ'ল। মোৰ বন্ধুৰ ঘৰ গৈ পিনি দুজনে কথা পাতি থাকোঁতে মোৰ ৰাণীগৰাকী ওলাল নহয় এদিন বিয়া সকাবলৈ। মই দিলোঁ নহয় পিট পেলাই দি, মই তাক পৰীক্ষা কৰিলোঁ। মোক পৰীক্ষা কৰা মোক ৰজা কৈ থকা নাই, এনেকুৱা অভণ্ডালী মাক আৰু এনেকুৱা ৰজা কৈ থকা নাই, মোৰ বন্ধুতা কৈ থকা নাই, ইমান অভণ্ডালী মাক। গতিকেলৈ সেই তিৰোতাজনী কোন, মোৰ তিৰোতাজনী কোন, সেই উত্তৰটো বিচাৰি মই ইয়াত আপোনালোকৰ মই আশ্ৰয় লৈ আছোঁ। তেতিয়া আপুনি উত্তৰটো দিয়ক। তেতিয়া বাৰু বোলে সেই উত্তৰটো তুমি পাবাই, সত্যকমান ধৈৰ্য ধৰা বোলে। তেতিয়া সেই পাখি খেলা কুটাই দিলে ৰজা শগুনটোৱে। পাখি খেলা কুটাই দিলে, এই পাখি খেলা তুমি চোৱাগৈ যা, তুমি বন্ধুতা মানুহজনী কোন প্ৰথমতে চাল এবাৰ, তাৰপৰা তোমাৰ মানুহজনী চাবা। বন্ধুতা মানুহজনী পাখি খেলা তুমি চোৱাৰ চব সাক্ষাৎ মানুহ আপেশ্বৰী এজনী, মানুহ কায়া একদম সৎ জ্ঞান, সৎ বুদ্ধি, সৎ আচাৰ, সৎ ব্যৱহাৰ। সেই মানুহজনীয়ে কেলৈ গালি পাৰিব, মানুহ যে। তাৰপৰা নিজৰ মানুহজনী চাবলৈ গ'লে ৰজাই পৰীক্ষা কৰিলে। চাবলৈ যাওঁতে আঙুলি গৰুজনী ঘূৰি ঘাঁহ খাই আছে। গতিকেলৈ তাকে কৈছে বন্ধুসকল, আমিও মানুহ, কিন্তু আমি কায়াই লৈ আছোঁ। গতিকেলৈ আমি একোটা কায়া লৈয়ে ইয়াত জীৱন বাস কৰি আছোঁ। গতিকেলৈ আমিও মানুহ নহয় যদি ইয়াতে জ্ঞান দিছে। এতিয়া চালে দেখিলে গোটেইজনী আঙুলি গৰুজনী ঘাঁহ খাই আছে। ঘাঁহ খাই থকা দেখি পিনি গ'লগৈ আৰু সেই শগুনলৈ গ'ল। শগুনক কি দেখিলে বুলি সুধিলে। সোধাটা ক'লে মই প্ৰথম বন্ধুতা আপুনি কোৱাত মই গ'লোঁ, চালোগৈ। হাইলাখ বোলে মানুহ এজনী বোলে, আকৃতি বোলে প্ৰকৃতি বোলে গোটেইজনী মানুহৰ আঁকি, মানুহৰ স্বভাৱ চৰিত্ৰ, মানুহৰ জ্ঞান মৰ্যাদা চব আছে মানুহজনী গাত। দেৱী, হাইলাখ দেৱী এজনী। তাৰপৰা মোৰ মানুহজনী চালোঁগৈ, মোৰ আঙুলি গৰুজনী ঘাঁহ খাই আছে। গতিকেলৈ ইয়াত কি পাৰ্থক্য হ'ব, সেই মানুহজনী কি, মোৰ মানুহজনী কি, সেই মানুহজনী কি, মোৰ মানুহজনী, সেই জ্ঞানটো মোৰ লাগে। এনেকৈ বুলি কৈ পাখি খেলা কুটাই দিলে। কুটাই কিনি চালে, চাই মেলি ক'লে কি এতিয়া ৰজা শগুনটো ক'লে, চক বন্ধু, এই নদীখনিৰ দিকে বোলে যে কত গেলা গৰু গেলা ম'হ পাৰ হৈ গৈছে, আজিলৈকে বোলে কোনো ভাল এজন শৰ এটা পোৱা নাই। মই আজি আপোনালোকৰ বাইকতে বোলে মই এটা শৰ পাইছোঁ। শৰ পাই বোলে মোৰ পোৱালিক উমাব লাগে। শৰ পাই পোৱালিক উমাই আপোনালোকক বাইকতহে বোলে মই শৰ পাই মই পোৱালিক উমাব লাগে। সেইকাৰণে সকলো মানুহ সকলোৱে সমান নহয়। কেতিয়াও সেইটো কৈছোঁ, মানুহৰ জ্ঞানেই নাই। এটা তোমাৰ জ্ঞান, গৰু জ্ঞান তোমাক বেয়াকৈ ক'লে। তেওঁক মানুহ সৎ ব্যৱহাৰ কৰিলে, সৎ আচৰণ কৰিলে। তোমাক গৰু জ্ঞান, তোমাৰ গৰু জ্ঞান মানুহে আঁকিহে লৈ আছে। গতিকে তোমাক বেয়াকৈ ক'লে। গতিকে কি পালে কি নেপালে মোৰ আকৌ বন্ধুসকল মোক জনালে ভাল পাওঁ। মোক লাইক এটা কৰি দিবলৈ নাপাহৰিব। নমস্কাৰ।